শৌচাগাৰৰ টেংকিৰ গাঁতত পৰি প্ৰাণ গ'ল দুটি শিশুৰ। বৰপেটা ৰোডত মৰ্মান্তিক ঘটনা। বৰপেটা ৰোডৰ সাতভৈনীৰ টোপত দুটি শিশুৰ একেলগে প্ৰাণহানি হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰ্মান্তিকভাৱে মৃত্যু হোৱা শিশু দুটিৰ নাম মহম্মদ হাবিব আৰু আবুল হুছেইন বুলি জানিব পৰা গৈছে। সাতভৈনীৰ টোপৰ আব্দুৰ ৰহমানৰ পুত্ৰ মহম্মদ হাবিব আৰু জিয়াৰুল ইছলামৰ পুত্ৰ আবুল হুছেইন নামৰ শিশু দুটি বৃহস্পতিবাৰে বিয়লি 4 বজাৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও শিশু দুটিৰ ক'তো সন্ধান নাপালে। ঘৰৰ কাষতে থকা মছজিদৰ লেট্ৰিনৰ টেংকি বনাবলৈ গাঁত খান্দি থোৱা হৈছিল। সেই গাঁতটোত বৰষুণৰ পানীৰে ভৰপূৰ হৈ আছে। ফুলকুমলীয়া শিশু দুটি খেলি থাকোঁতে সেই গাঁতত পৰি যায়। পিছত স্থানীয় লোকে গাঁতটোত জমা হৈ থকা পানীত শিশু দুটিৰ ভৰিৰ চেণ্ডেল উপঙি থকা প্ৰত্যক্ষ কৰি গাঁতত নামি শিশু দুটিৰ সন্ধান কৰে। গাঁতৰ প্ৰায় দুটিকৈ ফুলকুমলীয়া শিশু মৃতদেহ উদ্ধাৰ কৰে স্থানীয় লোকে। ফুলকুমলীয়া শিশু দুটিৰ মৃত্যুৰ খবৰে সাতভৈনীৰ টোপৰ লগতে সমগ্ৰ বৰপেটা ৰোড অঞ্চলত গভীৰ শোকৰচা পেলাইছে। ঘটনাটো হ'ল মানে বাচ্চা দুটা আমাৰ 4টাৰ পৰা ঘৰৰ পৰা মানে বিচাৰি পোৱা নাছিল। 4টাৰ পৰা আপোনাৰ বিচাৰি পোৱা নাছিল। যেতিয়া তাৰমানে টাইম যাই আছে তেতিয়া চবেই মানে চিন্তা ইফালে এইটো 4টাৰ পৰা মানে বিচাৰি আছে, ঘৰৰ পৰা মিচিং আছিল। পিছত বিচাৰি থাকোঁতে আমি নাপাওঁ। 8টা বজাত আমি ঘৰৰ কাষতে এটা মছজিদ বনাই আছে, নতুন মছজিদ। তাতে আকৌ এটা গাঁওটো হ'ল হাতবনি টোপ। ল'ৰাটোৰ ঘৰ হ'ল হাতবনি টোপ ল'ৰা দুটাৰ, আৰু মছজিদটো হাতবনি টোপতে হৈ আছে। হাতবনি টোপ মছজিদৰ কাষতে আপোনাৰ এটা মছজিদৰ লেট্ৰিন বনাবৰ কাৰণে গাঁত খুন্দিছিল। বৰষুণৰ কাৰণে তাতে পানী জমা হয় আৰু আমি সন্ধিয়া 8টা বজাত গাঁততে চেণ্ডেল উমলি দেখা পাওঁ। দেখা পোৱাৰ পিছত আমি মানুহ নামাই দিয়াৰ পিছত বাচ্চা দুটাই এই গাঁতত পোৱা গৈছে। নাই বৰষুণৰ পানী জমা হওঁতে তাতে কিবা কেনেকৈ গ'ল আমি গমেই নাপালোঁ। এতিয়া আমি সেই গাঁততে পাইছোঁ দুটা বাচ্চা। এটাৰ 5 বছৰ আৰু এটা 7 বছৰ হ'ব। আজি 4টা বজাত তাৰমানে 4টা বজাত মানে ঘৰতে আছিল। ঘৰতে থাকোঁতে দুটা বাচ্চা খেলি থাকোঁতে 4টাৰ পিছৰ পৰা মানে যেতিয়া বিচাৰি নাপায় চবেই বিচাৰি আছে। আমি সন্দেহ কৰিছোঁ কোনোবা ঘৰত গৈছে নেকি। বিচাৰি যেতিয়া সময় বাগৰি যায় তেতিয়া আমি মানে বিচাৰি থাকোঁতে আমাৰ লগৰে এজনে মানে লক্ষ্য কৰে গাঁতত তাৰমানে চেণ্ডেল ওলমি আছে। এই গাঁতত ল'ৰা দুটাৰ চেণ্ডেল ওলমি আছিল। ল'ৰাটোৰ নাম কি আছিল? দুটা ল'ৰাৰ নাম দেউতাকৰ নামটো হ'ল ৰহমান আলী। ল'ৰাটোৰ নামটো গম নাপাওঁ। 5 বছৰ, সৰু বাচ্চাটো 5 বছৰ, আৰু এটা হ'ল 7 বছৰ এটা। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।